তদন্ত কৰক না, আপোনালোকে তদন্ত কৰক। মই কৈছোঁ যে কোনোবা বিজেপি দলৰ শক্তিশালী নেতা বিহালীৰ ভিতৰত আদিবাসী বসবাস কৰা মাটি নিজৰ নামত বেকডোৰ মানে বেলেগ ৰাস্তাৰ যোগেদি নিজৰ নামত আনি বা নিজৰ ঘনিষ্ঠ নামত আনি তাত নিজৰ নিজি বাগান সৃষ্টি কৰিছে। মই চাহ জনগোষ্ঠী নেতা কোৱাই নাই, মই চাহ জনগোষ্ঠী মই কৈছোঁ বিজেপি দলৰ নেতা আদিবাসী মাটি নিজৰ দখলত কৰি নিজে দখল কৰি তাত নিজৰ বাগান নিজি বাগান তেওঁলোকে সৃষ্টি কৰিছে। অলপ খবৰ ল'ব। মই ইমান কম দিনৰ ভিতৰত এইখিনি গম পাই গ'লোঁ। আপোনালোকে যে স্থানীয় সাংবাদিক চব কথা আপোনালোকে জানে, অলপ মোৰ পৰা ওলাবলৈ কিয় চেষ্টা কৰে? আপোনালোকে চব কথাবোৰ জানে। আপোনালোকৰ মুখখনৰ হাঁহিয়ে মই প্ৰমাণ কৰে যে মই কি ক'বলৈ বিচাৰিছোঁ সেইখিনি কথা আপোনালোকে বুজি পাইছে। প্ৰচাৰ অভিযান কেনে চলি আছে বিহালীত? নিৰ্বাচনী প্ৰচাৰ খুব ভালদৰে চলি আছে। আজি আমাৰ বিভিন্ন যোৱা 4-5 দিনৰ ভিতৰত কেনেধৰণৰ আমাৰ কামখিনি হৈছে তাৰ এটা পৰ্যালোচনা আমি কৰিলোঁ, বিশ্লেষণ কৰিলোঁ আৰু অহা 4-5 দিনৰ কাৰণে আমি কেনেদৰে আগবাঢ়িব লাগে আমি এটা চেষ্টা কৰি আছোঁ। এতিয়া কথা হ'ল যে মানে বিহালী যেন মানে গোটেই 5টা সমষ্টি উপনিৰ্বাচনৰ মাজত মানে দ্বিতীয় কুৰুক্ষেত্ৰ হৈ গৈছে নেকি। আমাৰ কংগ্ৰেছৰ চাৰিওফালৰ পৰা মানুহ কৈছে আমি বিহালীলৈ আহিম, আমি বিহালীলৈ আহিম। মানে বিহালী ইমান আকৰ্ষণীয়। আজি ইয়াৰ পূৰ্বে বিহালী কিমান আকৰ্ষণীয় নিৰ্বাচন হৈছে মই নাজানো, আপোনালোকে বেছি ভালকৈ জানিব। কিন্তু আজিৰ তাৰিখত বিহালী ইমান আকৰ্ষণীয় হৈ পৰিছে যে সমগ্ৰ আমাৰ কংগ্ৰেছৰ মানুহবোৰ নেতাসকল চব ইয়াত আহিবলৈ বিচাৰিছে। এতিয়া আমি লাহে লাহে তেওঁলোকৰহে প্ৰগ্ৰাম বনাইছোঁ। এতিয়া মই নিজৰ প্ৰগ্ৰাম বনাই নাই। আজি গোটেই যোৱা 3 ঘণ্টা মই বেলেগ লিডাৰসকলৰ প্ৰগ্ৰাম বনাবলৈ আমি চেষ্টা কৰিছোঁ। ইমান ৰিকুৱেষ্ট আহিছে, সকলোৱে বিহালীত আহিবলৈ বিচাৰে। আৰু এটা কথা, অখিল গগৈয়ে কৈছে যে গগৈয়ে তেওঁলোকৰ পৰা ক্ষমা খুজিব লাগে, সেইটো অহংকাৰ হৈছে বুলিও কৈছে। এইবাৰ নিৰ্বাচনত তেওঁলোকৰ কাৰণে জিকিছে বুলি কৈছে আপুনি। চাওক, একেখিনি কথা আপোনালোকে প্ৰত্যেক দিনে সোধে, ময়ো একেখিনি কথা কওঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে যদি ক'লেহেঁতেন যে কংগ্ৰেছৰ প্ৰাৰ্থী দিব নালাগে তেতিয়া আমি সেইটো মানি ল'লেহেঁতেন। এতিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ক'লে যে আমি প্ৰাৰ্থী দিছোঁ, তো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ আমি মানি লৈছোঁ আৰু নিৰ্দেশ হিচাপে আমি জানে প্ৰাণে গোটেই চেষ্টা লগাই আমি বিহালী সমষ্টি আমি জিকিবলৈ চেষ্টা কৰিছোঁ। আজিৰ তাৰিখত যদি কয় আজিৰ তাৰিখত আমি জিকি আছোঁ, আজিৰ তাৰিখত আমি বিহালী সমষ্টি জিকি আছোঁ। আৰু সেইকাৰণে আজি এই তেওঁলোকৰ দলৰ নেতাসকলৰ কথা বতৰা ভয় ভাবুকি যিদৰে সোমাইছে তাৰ পৰা আমি তেওঁলোকৰ পৰা আমি গম পাই গৈছোঁ যে আজিৰ তাৰিখত আমি জিকি আছোঁ। এইকেইদিন বিজেপিত যোগদান কৰি আছে বহুত কংগ্ৰেছ কৰ্মী, আজি 2 দিনৰ পৰা দেখা গৈছে। আপুনি আমাৰতো দেখাইছেতো নিশ্চয়, আমাক যে যোগদান কৰিছে সেইখিনিতো আমি আপোনালোকে দেখাই আছে হপায়। মই আশা কৰোঁ দেই যে আমাৰকেইটা যে ইমান আহিলে সেইখিনিও আপোনালোকে দেখাই আছে। নিৰ্বাচনত হৈ থাকিব, আমাৰো হৈ আছে, হৈ থাকিব। কিন্তু শেষত গৈ ৰাইজ মই যিমান গম পাইছোঁ বিজেপি সমৰ্থকসকল তেওঁলোকে কৰ্মী, আমি তেওঁলোকৰ কৰ্মী যোগদান কৰিব পাৰোঁ বা আমাৰ কৰ্মী তেওঁলোকে যোগদান কৰাব পাৰে, কিন্তু সমৰ্থকসকল আৰু বিশেষকৈ নিৰপেক্ষ ৰাইজ আমাৰ ফালে ঢাল খাই আছে। এইটো সকলোৱে আমি গম পাইছোঁ। আজি পবিত্ৰ মাৰ্ঘেৰিটা বিহালীত উপস্থিত হৈছিলে। আপুনি এটা কথা কৈছিলে যে যোৰহাটৰ পৰা বিজেপিৰ পতন আৰম্ভ হৈছে আৰু বিহালী ৰাইজে চিলমোহৰ মাৰিব এই পতনত। গতিকে এই কুৱেশ্যনত পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে, আপোনাক প্ৰশ্ন সুধিছে 3টা। গৌৰৱ গগৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশ্ন 11 ডাঙৰ নে 3 ডাঙৰ, তেখেতৰ প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, দেশত সোনিয়া গান্ধী ৰাহুল গান্ধী এটাকে কৈ দিওঁ। প্ৰথম প্ৰশ্ন কওক। প্ৰথম কুৱেশ্যন হ'ল যে 11 ডাঙৰ নে 3 ডাঙৰ? অসমৰ জনসাধাৰণ আটাইতকৈ আমি শ্ৰদ্ধা কৰোঁ, তেওঁ আমি নমন কৰি আমি কংগ্ৰেছলৈ আগবাঢ়ি যাওঁ। স্যার 2 নম্বৰ কুৱেশ্যন আছে, দেশত সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, তেখেতৰ কুৱেশ্যন। আমাৰ সংবিধান যিজনে সুৰক্ষিত ৰাখিব পাৰে, আমি সংবিধান যাৰ নেতৃত্বত আমি মানুহৰ মাজত সজীৱ কৰি ৰাখিব পাৰোঁ, এইসকলকে আমি প্ৰধানমন্ত্ৰী হিচাপে আমি গ্ৰহণ কৰোঁ। তিনিটো মানে আমাৰ যেনেকৈ ৰেপিড ফায়াৰ যে কয়, ৰেপিড ফায়াৰ হৈ আছে আৰু তাৰপিছত 3 নম্বৰ কুৱেশ্যন, বিধানসভাত থকা আসনৰ সংখ্যা 94 ডাঙৰ নে 29 ডাঙৰ, তেখেতৰ কুৱেশ্যন। ৰাইজৰ যে আমাৰ ফালে যে আমাৰ প্ৰতি যে আৱেগ বৃদ্ধি পাইছে, তেওঁলোকে ভাবিছিলে যোৰহাট 3 লাখ ব্যৱধানত জিকিব, 1.5 লাখত হাৰিছে। আজি তেওঁলোকে নিজৰ চিট বচাবলৈ যিদৰে ইয়াত প্ৰচাৰ কৰি আছে, এইটো আমি গম পাইছোঁ যে এটা ৰাজনৈতিক বাতাবৰণত
কোন দিন পৰিস্থিতি সলনি হৈ যায় কোনেও ক'ব নোৱাৰে আৰু পৰিস্থিতি আৰু পৰিৱেশ সলনি হৈ আছে অসমত পৰিৱৰ্তনৰ